নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া ৬৫ নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। ছাল থকা ডিম দিয়া, সেয়া না। ৰাতিপুৱাই ঘৰত এয়ালৈ হুলস্থুল। আমি কোনেও বুজা নাই ছাল থকা ডিম কি বস্তু। অমলেট বনাই দিলোঁ, সেইটো নহয়। বইল কৰি দিলোঁ, সেইটোও নহয়। মুঠতে থুপুৱে আজি ছাল থকা ডিমহে খাব। বেলেগ কাম একো কৰিব পৰা নাই। সুৰেশক ফোন কৰি আজি ঘৰৰ পৰাই কাম কৰিম বুলি কৈছোঁ। ৰাতিপুৱাই মাৰ ফ্লাইট আছিল। অনিৰুদ্ধও কালি ৰাতিয়েই গাড়ী লৈ হায়দৰাবাদলৈ ৰাওনা হ'ল। যোৱাৰ আগে আগে মাত্ৰ 5 মিনিটৰ বাবেহে দেখা হ'লোঁ। তেওঁ ফোন কৰিছিল, এবাৰ চাই যাওঁ, নামি আহা। আহিছোঁ। তাকো লৈ আহা। অনিৰুদ্ধই থুপুকো চাই যাব খুজিছে। এদিনতে গঢ়ি উঠা সম্পৰ্ক নহয় এয়া। তেওঁ যিদিনা মোক গ্ৰহণ কৰিছিল, সেইদিনাই মোৰ সন্তানকো আঁকোৱালি লৈছিল। মাত্ৰ কায়িকভাৱে সেয়া হোৱা নাছিল, এতিয়া হৈছে। একেই উজ্জ্বল দুচকুৰে যেতিয়া দুয়োকে হাঁহি হাঁহি চাই আছিল, দীঘল দীঘল পলক যেতিয়া জাপ খোৱা নাছিল, থুপুৱে কণমানি হাতখন অনিৰুদ্ধৰ পিঠিত থৈ সাৱটি লৈছিল, অদৃশ্য বান্ধোন এটা আৰু বেছি শক্তিশালী হৈ পৰিছিল। আকৌ সোনকালেই আমাক লগ কৰিবলৈ আহিম বুলি প্ৰতিশ্ৰুতি দি যাবলৈ ওলাইছিল অনিৰুদ্ধ। মই যাওঁ। ৰিয়েলি? আৰু একো নাই ক'বলৈ? কি ক'ম আৰু? মিছ ইউ টাইপৰ কিবা এটাকে কৈ দিয়া, মিছাকে হ'লেও। ইউ আৰ ছ' ফিল্মি এণ্ড ইউ লাইক ডেট, ৰাইট? ন'। থুপুৰ দোকানত দুটি চুমা সানি অনিৰুদ্ধ গুচি গৈছিল। নেদেখা হোৱালৈকে বাই বাই দি থকা থুপুৰ মনটো হঠাৎ সেমেকি যোৱা দেখিছিলোঁ মই। হ'বই, মোৰেইটো সন্তান। অনিৰুদ্ধক যোৱাৰ সময়ত ঘৰৰ কথাবোৰ নক'লোঁ। দেউতাৰ খবৰ তেওঁ মোক কেতিয়াও সোধাও নাই, ময়ো কোৱা নাই। তেওঁ অলপকৈ হ'লেও কথাবোৰ জানে। মোৰ আৰু দেউতাৰ সম্পৰ্ক সহজ নহয় বুলিও বুজে। সেইবাবেই চাগে দেউতাৰ কথা নুলিয়াই কেতিয়াও। ৰাতিটো থুপুক সাৱটি চিন্তাতে পাৰ কৰিলোঁ। ককাও শুব পৰা নাই। বাৰে বাৰে উঠি পানী খাইছে, প্ৰাৰ্থনা কৰিছে। ককাৰ অৱস্থা দেখি নিজকে দোষী দোষী যেন অনুভৱ হৈছিল মোৰ। মানুহজনে খং অভিমানত যদিও গুচি আহিল, মনটোও তাতেই থৈ আহিল। বগা বাংলোৰ বিপদৰ সময়ত আঁতৰি থাকি ককা শান্তিৰে থাকিব নোৱাৰে। ৰাতিপুৱা 7 বজাতে ফোন কৰিছে চিনাকি মানুহলৈ। আমাৰ ঘৰলৈ পঠিয়াইছে। বাহাদুৰ এতিয়াও ভয়তে আছে। মানুহবোৰ যদি আকৌ আহে? মই গেটত তলা লগাই থ'বলৈ কৈছোঁ। যোগেশ দা দেউতাৰ লগত হস্পিটেলত। বৰ বেয়া কথা হ'ল মাজু। ককা, চিন্তা নকৰিবা, মই আছোঁ নহয়। নিজেও ভয় খাইছোঁ মনে মনে। মা গৈ খবৰ নিদিয়ালৈকে মনটো শান্তি নালাগিব। মাৰ ফোন অফ, আৰু 2 ঘণ্টা লাগিব ডিব্ৰুগড় পাবলৈ। ইফালে আজি থুপুৰো আমনি, বেলেগ একো নাখায়। তাক ছাল থকা কণী লাগিবই। ঠেনঠেনাই আছে। মাক সুধিবও নোৱাৰোঁ, তৰাইও বুজা নাই। উপায় নাপাই বালৈ ফোন কৰিলোঁ। প্ৰথম কেইবাৰ ৰিং হৈ হৈ বন্ধ হ'ল, পাছত উঠালে। কি লাগে তোক এতিয়া? শুনচোন। কি শুনিম? তাক লৈ গৈ কি শান্তি পালি? মই কিমান মৰমত ৰাখিছিলোঁ তাক। এবাৰ মোৰ কথা ভাবি চালি? মাটো সদায় স্বাৰ্থপৰ আছিলেই। অকল নিজৰটো চিনি পাই মানুহজনীয়ে। এতিয়া দেখিছোঁ যে ককা তোৰ লগত, সম্পত্তি তই পাবি, সেইকাৰণে তোৰ লগত ভাল হৈছে। ইমান লোভীয়া মানুহ মই? চুপ, একদম চুপ। মাৰ বিষয়ে তাই কোৱা কথাবোৰ মোৰ সহ্য নাই হোৱা। অথচ মই নিজেই এসময়ত এইবোৰ মাক কৈছিলোঁ। ইয়াতকৈও বেয়াকৈ কৈছিলোঁ। কিন্তু এতিয়া নোৱাৰোঁ। ক'বও নোৱাৰোঁ, শুনিবও নোৱাৰোঁ। এতিয়াতো মা তোৰ কাৰণে ভাল হ'বই ন? বা, তোৰ লগত তৰ্ক কৰাৰ সময় মোৰ নাই। আৰু তোৰ কি দুখ লাগিছে হা? ইমোচন আছে জানো তাৰ?
কথাই কথাই কান্দি থাকিলেই ইম'চনেল হোৱা নুবুজাই বা? কেতিয়াবা আনৰ কথা ভাবি পাইছ? আনৰ কাৰণে কিবা এটা কৰি পাইছ? মোৰ কাৰণে এদিন মাত মাতিছিলি। মোৰ কথা বাদ দে, মায়ে কৈছে তোৰ শাহুৱে তেওঁৰ চশমাযোৰ ভঙাৰ কাৰণেই থুপুৰ মুখত জলকীয়া সানি দিছিল, বৰষুণত তিয়াই থৈছিল। কি কৰিছিলি তেতিয়া তই? বুঢ়ীক যদি পাওঁ নহয় মুখ চুক ভাঙি দিম মই, কৈ দিছোঁ। বয়স চাবলৈ নাই, যিমান এই বুঢ়ী হৈছে পাগল হৈ গৈ আছে। থুপুৱে বহুত সহিলে মাক পুতেকৰ পৰা। মায়ে চব কৈছে মোক। তই চাগে সিহঁতৰ মন ভাল লগাই মনে মনে আছিলি ন? নে কান্দিছিলি? তাৰ বাহিৰে কি কৰিব পাৰনো তই? সেইকাৰণে এতিয়া মোৰ আগত ইম'চনেল হৈ নেদেখুৱাবি। এনেও মোৰ ওপৰত এইবোৰ কাম নকৰে তই জানই। বা মনে মনে থাকিল। ক'বলৈ তাইৰ বিশেষ একো নাই, সেইটো তাইও জানে। বিশেষকৈ মোক কৈ লাভ নাই বুলিও জানে। ফোনটো কাটি দিলে। আচল কথাটো সোধা নহ'লেই। মালৈ মেছেজ এটা দি থৈছোঁ। অলপ পাছতে মাৰ ফোন আহিল। কি হ'ল, পালাগৈ নেকি? কলকাতাত ৰৈ আছোঁ। মাৰ পৰা গম পালোঁ থুপুৱে বিচৰা ছাল থকা ডিম কি। বইল কৰা কণীটো আকৌ তেলত হালধি নিমখ দি ৰঙাকৈ ভাজি দিব লাগে। তাৰে ছালখন সি চিকটি চিকটি খাব, মায়ে কৈছে। মজা পাবি এতিয়া ৰহ। দুয়োজনী হাঁহিছোঁ। তাৰ পাছত দুখৰ মাজতো আমাৰ মুখত হাঁহি আনি দিবলৈকেতো আহিছে সি আমাৰ মাজলৈ। ফোন থৈ তাৰ ফৰমাইচ পূৰণ কৰিছোঁ। পকাতে বহি সেইকেইটা অকণ অকণকৈ চিকুটি চিকুটি খাই আছে। মাজতে মোক অকণমান দিয়ে, অকণমান তৰাক। এইবোৰৰ মাজতে দিনটোৰ আধা সময় গ'ল। মা গৈ চিধাই হাস্পতাল পালেগৈ। দেউতাই ভৰিত দুখ পাইছে। তাৰ পাছত মা সেই মানুহ ঘৰলৈ গ'ল। দুখীয়া মানুহ, উপাৰ্জন কৰি ঘৰখন চলোৱা মূল মানুহজন চিৰিয়াছ হৈ পৰি আছে হাস্পতালত। ঘৈণীয়েক আৰু 3টা সৰু সৰু ল'ৰা ছোৱালী। মা আৰু যোগেশ দা সোমাই যোৱাৰ লগে লগে আকৌ হুলস্থুল হ'ল। কোনোবা ইউনিয়ন লিডাৰ আছিলেই হেনো তাত। মায়ে তাৰ পৰাই ফোন কৰিলে। তুমি কোৱা যে মানুহজন ভালকৈ সুস্থ নোহোৱালৈকে তুমি সকলো খৰচ দি থাকিবা। এতিয়া এমাহমানৰ ৰেচন আনি দিয়া, চবৰে সন্মুখত। মা, আকৌ কৈছোঁ, থাৰ্ড পাৰ্টি সোমালে বহুত দিগদাৰ হ'ব। তুমি কোৱা মানুহজন ভাল হ'লে আমাৰ ঘৰতে কামত ৰাখিবা। আৰু কাজিয়া কৰিবলৈ অহা সেইজননো কোন? কিমান সংগঠন আছেও আমাৰ সেইকণ জেগাতে। কিবা এটা নাম কৈছিল, আজিলৈকে শুনাই নাই। বজাৰ অলপ যোগেশক আনি দিবলৈ কওঁ ন? কোৱা মানুহজনৰ লগত মেডিকেলত কোন আছে? সিহঁতৰে কোনোবা মানুহ আছে। তুমি কাইলৈ তালৈ যাবা, বিলবোৰহে পে' কৰিবা। ডিৰেক্টলি পইচা দি নিদিবা কাকো। ভাল ট্ৰিটমেণ্ট পাইছে নাই চাবা। দেউতাৰ কথা একো সোধা নাই তই? আই ডোণ্ট কেয়াৰ, ইউ ন' ডেট। তেন্তে এইবোৰ কিয় কৰি আছ? ককাই দায়িত্ব দিছে, পালন কৰিছোঁ। দায়িত্ব আৰু কৰ্তব্যৰ পৰা পলাই ফুৰিলোঁ বহুত দিন। এতিয়া নোৱাৰোঁ। মোৰ ওপৰত বহুকেইটা মানুহৰ ভৱিষ্যত নিৰ্ভৰ কৰে। ককাই গঢ়া ঘৰখন, তাৰ আটাইখিনি কৰ্মচাৰী, বাগান, ফেক্টৰীৰ মানুহবোৰ, সকলোৰে কথা মই ভাবিব লাগিব। এতিয়াই যদিও মই সমস্ত দায়িত্ব লোৱা নাই, তথাপি দেউতাৰ অনুপস্থিতিত পৰাখিনি কৰিছোঁ। মোৰ বাবে আনৰ কষ্ট হ'লে মই অলপ দিগদাৰি পাওঁ। কিয়? ভবা নাই কেতিয়াও। এটা সপ্তাহ পাৰ হ'ল। অফিচৰ কাম বাঢ়িছে। একেবাৰেই খালী খালী লাগে আজিকালি অফিচত। বাৰে বাৰে চাওঁ তেওঁৰ ডেস্কৰ ফালে, এই যেন আহি মাতিব। শিৱাও ঘৰলৈ গৈ ঘূৰি অহা নাই। ফোন কৰিলেও প্ৰায়ে নট ৰিচেবল পাওঁ। মেছেজ দিলে 2-3 দিনৰ মূৰত ৰিপ্লাই কৰে। কি হৈছে একো বুজি পোৱা নাই। আজিও তাই অহা নাই এতিয়ালৈকে। 11টা বজালৈকে নাই অহা যেতিয়া আৰু নাহে চাগে। পানীৰ বটলটো লৈ উঠি কেফেটেৰিয়াৰ ফালে খোজ লওঁতেই দেখোঁ শিৱা বহা ঠাইখিনিত কোনোবা বহি আছে। বুৰ্খা পিন্ধি থকা মানুহজনীৰ মুখখন উলিয়াই থৈছে যদিও সিফালে চাই আছে। ওচৰ চাপি গ'লোঁ। আগতকৈ ডাঙৰ নাকফুলি এটা পিন্ধি সেইজনী শিৱা।
ইমান বেলেগ কিয় লাগিছে তাই? আৰু তাই আগতেতো বুৰ্কা পিন্ধা নাছিল, মূৰত এখন হিজাবহে পিন্ধিছিল। আৰু তাই মোৰ ওচৰলৈ কিয় অহা নাই বাৰু? শিৱা, হা হয় না, কেছি हो? ये तो मुझे पूछना चाहिए ना। তাই মোৰ সৈতে উঠি আহিল, মোক হাতখনত ধৰি ৱাশ্বৰুমৰ ফালে টানি লৈ গ'ল। আৰু তাৰ পাছত যিখিনি কথা ক'লে শুনি মোৰ বিশ্বাস কৰিবলৈকো দিগদাৰ হ'ল। শিৱাই নিকাহ কৰি ঘূৰি আহিছে। নিকাহ? দুবাৰ সুধিছোঁ, কিজানি মই ভুলেই শুনিছোঁ। কিয় কৰিলে তাই এনেকুৱা? মই যিমান পাৰোঁ সহায় কৰিছিলোঁ তাইক, তাৰ পাছতো এয়া কিয় কৰিলে তাই? তাইৰ সহজ উত্তৰ, মাক আৰু ভায়েকৰ কাৰণে। ভায়েকৰ লগত ঘটি যোৱা ঘটনাটো আকৌ ঘটিব পাৰে। পুলিচ কেছ উঠাই ল'বলৈ হেঁচা। সিহঁত ঘূৰি যোৱালৈ ঘৰটোৰ অৱস্থা নাইকিয়া হ'ল। আচলতে পাছলৈ সিহঁত ব্যক্তিগত আক্ৰমণৰহে বলি হ'ল। নিজৰ চুবুৰীয়া মানুহেই মাকৰ চৰিত্ৰক লৈও কাহিনী ৰচিলে। তেনেস্থলত শিৱাই কোনোপধ্যেই মাক আৰু এতিয়াও ভালকৈ খোজকাঢ়িব নোৱাৰা ভায়েকক অকলে এৰি আহিব নোৱাৰে। সময়ৰ ওচৰত হাৰ মানি তাই এই সিদ্ধান্ত লৈ পেলালে। এতিয়া মাক আৰু ভায়েকে শিৱাৰ নতুন ঘৰখনত আশ্ৰয় লৈ আছে। কথাবোৰ যেন মই একো বুজিবও পৰা নাই। आयुष्मान से भी कभी प्यार नहीं किया था ना तुमने? कितने सेल्फिश हो तुम। प्यार तो मेरी अम्मी भी मुझसे करती है, भाई भी करता है, उनका क्या? मरने के लिए छोड़ दो। आयु तो खुद का रेस्पॉन्सिबिलिटी नहीं ले पाता है, मेरी और मेरी फैमिली की क्या ख्याल रखेगा वो? मुझे आयु से प्यार था अनन्या, उम्मीद कभी नहीं। আয়ু দায়িত্বশীল নহয়, সেয়া ময়ো জানো, কিন্তু সেই বুলি শিৱাই এনে কৰিব নালাগিছিল। কি বুজাম এতিয়া মই তাক? কিন্তু সি এইবোৰ জানেনে? যদি জানে মোক কিয় নক'লে? শিৱা, आयु को पता है ये सब? हाँ, सब पता है, पहले दिन से। চব জানে সি, তথাপি একো নক'লে মোক। ইমান ওচৰত থাকিও মই তাৰ আৰু শিৱাৰ মনৰ কথাবোৰ যেন কাহানিও বুজিয়েই নাপালোঁ। শিৱাৰ নিৰ্লিপ্ততাত কোনো অনুশোচনা নাই, যেন যি কৰিলে সেয়া পূৰ্ব নিৰ্ধাৰিত আছিল। তাই মোৰ সকলো পইচা ঘূৰাই দিয়াৰ কথাও ক'লে। তাইৰ স্বামীৰ পৰিয়ালৰ ডাঙৰ ব্যৱসায় আছে। तुम खुश हो? नहीं, खुश तो नहीं, पर दुखी भी नहीं हूँ। अम्मी खुश है, भाई भी खुश है, उनके घर वाले बहुत अच्छे लोग हैं। अच्छा है, खुश रहो। अनन्या, तुम मेरी दोस्त रहोगी ना? इन सब के वजह से तुम्हें खोना नहीं चाहती। आई ऑलवेज लव यू एज माई गुड फ्रेंड, ट्रस्ट मी। But you forgot to inform me about all this, right? You don't understand my situation. I will try. Thanks. দিনটো মই ক'তো মন বহাব পৰা নাই। আয়ুক মেছেজ কৰিলেও ৰিপ্লাই নিদিয়ে, ফোন নুঠায়। 7 বজাৰ মিটিং শেষ কৰি ওলাই আহিছোঁ। ককাই 2-3বাৰ ফোন কৰি আছে। অফিচৰ কেবখনত উঠি মালৈ ফোন কৰিলোঁ। মাজু, অনিৰুদ্ধৰ নম্বৰ দেচোন। কিয়? কথা আছে। একো নুসুধিলোঁ। তাৰ পাছত নম্বৰটো পঠিয়াই দিলোঁ। ঘৰ আহি পাওঁতে আয়ু বহি আছে। সি অফিচৰ পৰা বাহিৰে বাহিৰে আহিছে, থুপুৰ লগত খেলি আছে। একো যেন হোৱাই নাই তাৰ লগত। বেগটো থৈ তাক বাহিৰলৈ মাতি আনিলোঁ। সি চব জানে আগৰে পৰাই। শিৱাই নিকাহ কৰি আহিছে, তই জানিও মোক একো নকলি কিয়? সেইটো এনেও এদিন হ'লেহেঁতেন ন? অলপ বেছি সোনকালে হৈ গ'ল, সিমানেই। সিমান ইজি তোৰ কাৰণে? টাইম পাছ কৰি আছিলি? তই কি ভাবি আছিলি শিৱাই ঘৰত কাজিয়া কৰি মোৰ লগত বিয়া পাতিব, অসমলৈ যাব? চব তোৰ নিচিনা নহয় ন। মোৰ নিচিনা মানে? আমি কিছুমান কথা ভয় কৰোঁ, তই নকৰ। শিৱাক ভাল লাগিছিল মোৰ, কিন্তু আমাৰ যোন একো এটা কথাই নিমিলে।
আৰু প্লিজ মই এতিয়াই ইমান সোপা ৰেছপনচিবিলিটি ল'ব নোৱাৰোঁ। এতিয়া নালাগে, তই কেতিয়াও নোৱাৰ। কেঁচুৱা হৈ আছ নেকি? একো কথা গাত নালাগে তোৰ? খোৱা শোৱা লেকচাৰ মৰা বছ হৈ গ'ল। কেতিয়াবা ছিৰিয়াছ হৈ পাইছানে? কেৰিয়াৰৰ চিন্তা নাই, ঘৰৰ চিন্তা নাই, নিজৰ চিন্তা নাই। হেল্থ চাচোন নিজৰ, গাহৰিৰ নিচিনাকৈ বাঢ়ি গৈ আছ। চুগাৰ প্ৰেছাৰ চব পাব তোৰ গাত। কেলৈ তাক ইমান বকিছোঁ ময়ো নাজানো। সি একো নোকোৱাকৈ মনে মনে শুনি আছে। কিবা এটা ক এতিয়া। আজিকালি তই মোক লৈ লাজ পাৱ ন অনিৰুদ্ধৰ আগত? অনিৰুদ্ধ ক'ৰ পৰা আহিল আকৌ? চব বুজিছোঁ মই। হ'ব দে, আজিৰ পৰা নাহোঁ ইয়ালৈ। দপদপাই ওলাই গুচি গ'ল। কথাবোৰ ভালকৈ ক'ব নোৱাৰোঁ কিয় মই? প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।